নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান আজিৰ এই সময়লৈকে বাৰু ভালে কুশলে আছোঁ। বহুদিন বেমাৰত পৰিলোঁ আপোনালোকে জানে, আৰু এইখিনি সময়ত বিভিন্ন অভিজ্ঞতাও হ'ল, বহু কথা বুজিব পাৰিলোঁ, বহু মানুহ চিনিও পালোঁ। গতিকে মাজে সময়ে এনেধৰণৰ বিপদ আপদ আহি থাকিব লাগে, তেতিয়া অন্ততঃ বহু কথা বুজিব পৰা যায়। বাৰু যি কি নহওক, আপোনালোকৰ কাৰণে মই বহুদিন ধৰি তেনেধৰণে আনন্দ ফূৰ্তি কৰি ভিডিঅ'বোৰ কৰি দিব পৰা নাছিলোঁ। আজি যথেষ্টখিনি ভাল পাইছোঁ। অহাকালিৰ পৰা মই নিমন্ত্ৰণবোৰ লোৱাৰ সিদ্ধান্ত এটা গ্ৰহণ কৰিছোঁ। যিহেতু মই 17 তাৰিখৰ পৰা নিমন্ত্ৰণবোৰ একদম বন্ধ হৈ গৈছিলে, বিহুৰ আগৰ পৰা আচলতে বন্ধ আছিলে, কিন্তু 17 তাৰিখৰ নিমন্ত্ৰণৰ পৰা মই একেবাৰে যাব নোৱাৰা হৈ গৈছিলোঁ গাটো বিশেষ অসুস্থতাৰ বাবে। গতিকে মই 17 তাৰিখে যিজন ব্যক্তিৰ নিমন্ত্ৰণৰ পৰা মই এই কথাখিনি ৰখাইছিলোঁ, তেখেতৰ সৈতে যোগাযোগ কৰিছোঁ আৰু তেখেতৰ নিমন্ত্ৰণ ভাগ অহা কালিলৈ অৰ্থাৎ দেওবাৰে নিমন্ত্ৰণ ভাগ তেওঁৰ লৈ তাৰ পিছৰ সপ্তাহৰ মঙ্গলবাৰৰ পৰা মই কণ্টিনিউ যিসকল লোকৰ নিমন্ত্ৰণ আছিলে তেওঁলোকৰ নিমন্ত্ৰণসমূহ মই ল'বলৈ মোৰ ফালৰ পৰা আচলতে চেষ্টা কৰিম। গতিকে এটা কথা মনত ৰাখিব যে নিমন্ত্ৰণৰ কথাখিনি এইকাৰণেই মই কৈ থাকোঁ, কাৰণ মই কোনোবা এঠাইলৈ গ'লে যথেষ্ট দূৰ হয়, যথেষ্ট কষ্ট হয়। গতিকে কেতিয়াবা এনেকুৱা হয়, ধৰি লওক মই শিৱসাগৰলৈ গৈছোঁ, মই শিৱসাগৰৰ পৰা ঘৰলৈ নিমন্ত্ৰণ লৈ ঘৰলৈ আহি আছোঁ, কাজিৰঙা নাপাওঁতে আকৌ কোনোবা এজনে শিৱসাগৰৰ পৰা মেছেজ কৰে যে আপুনি কেতিয়া শিৱসাগৰ আহিব। গতিকে তেওঁ যদি গম পায় আগতেই মোক কয়, তেতিয়া অন্ততঃ মই এটা দিন দৰকাৰ হ'লে ক'ৰবাত থাকি হ'লেও মই নিমন্ত্ৰণটো লৈ আহিলে তেওঁৰ সুবিধা হয় আৰু মোৰো কষ্ট কিছু কমে। গতিকে সেইকাৰণে মই আপোনালোকক কৈ থাকোঁ যে যদি নিমন্ত্ৰণ থাকে আপোনালোকে মোক নিমন্ত্ৰণৰ যিটো নম্বৰ 9085093104 এই নম্বৰটোত নিমন্ত্ৰণ বুলি লিখি মেছেজ কৰিব। মই মোৰ নিজৰ সুবিধা অনুসৰি আপোনালোকক তাৰিখ বা তেনেধৰণৰ কেতিয়া যাম নাযাম, কি ব্যৱস্থা কৰিব নকৰিব, এই গোটেই কথাখিনি আপোনালোকৰ সৈতে মই মেছেজতে বা ফোনতে কথাখিনি পাতি লওঁ। এতিয়া আহোঁ মূল কথালৈ, যে এইকেইটা দিন যদিও মই আপোনালোকৰ সৈতে যোগাযোগত নাই, বহুকেইজন লোক আহি নিজে নিজৰ ভাল ভাল খবৰবিলাক মোক দি থৈ গৈছে। 3গৰাকী প্ৰাৰ্থী নিজে আহি তেখেতৰ চাকৰি পোৱাৰ কথা মোক কৈ গৈছে। তাৰে কেৱল এজনৰ ঘৰত মই নিজে গৈ হনুমান চালিচা বজৰংবান পাঠ কৰিছোঁ। বাকী দুজন কিন্তু তেওঁলোকে আহি আমাৰ ঘৰৰ যি গোসাঁই ঘৰত তেওঁলোকে চাকি বন্তি জ্বলাই গৈছিলে, তেনেকৈ তেওঁলোকে চাকৰি পাইছে বুলি নিজে আহি জনাই গৈছে। এজন গুৱাহাটীৰ, এজন যোৰহাটৰ আৰু এজন আমাৰ তেজপুৰৰ, আমাৰ ঘৰৰ পৰা প্ৰায় 5-6 কিলোমিটাৰমান আগত। তেওঁলোকৰ গৃহত মই গৈছিলোঁ যোৱা বছৰ। গতিকে 3গৰাকীয়ে চাকৰি পোৱাৰ খবৰ মোক দি থৈ গৈছে আৰু অন্যান্য বহুতে চাকৰি পোৱাৰ মেছেজ মোক তেওঁলোকে জনাইছে যে শিক্ষক নিযুক্তি পাইছিলে যোৱা মাৰ্চ মাহৰ 12 তাৰিখে বহুকেইজনে শিক্ষক চাকৰি পালে, সেই খবৰ দিছে, বা বিভিন্নজনে বিভিন্ন বিভাগত চাকৰি পাই মোক সেইখিনি খবৰ দিছে। বহুত বেছি মই আনন্দ লাভ কৰিছোঁ। ডিব্ৰুগড়ৰো মোৰ এজন খুব ভাল চিনাকি দাদাৰ ছোৱালী, তেখেতৰ ঘৰত মই দুবাৰকৈ গৈছোঁ, দুবাৰ নহয় 3-4বাৰ মানে গৈছোঁ, পাঠ কৰিবলৈ দুবাৰ গৈছোঁ, আৰু তেখেতৰ ছোৱালীও ভাল বেংকত চাকৰি পাইছে। গতিকে এনেবোৰ খবৰে মনবোৰ বহুত বেছি মনটো ফূৰ্তি কৰি দিয়ে, আৰু এই আনন্দ ভাগ বতৰা যদি আপোনালোকৰ সৈতে কৰিব পাৰোঁ মোৰ মনটো ভাল লাগে। আৰু আজি মোৰ বঙাইগাঁৱৰ পৰা কোনে ফোন কৰিছিলে তো মই নকওঁ, নামটো নকওঁ, কিন্তু বঙাইগাঁৱৰ এগৰাকী বাইদেৱে মোক ফোন কৰিছে। তেখেতৰ ঘৰতো মই বঙাইগাঁও মানিকপুৰত মই তেওঁলোকৰ ঘৰলৈ গৈছিলোঁ, আৰু তেওঁলোকৰ ছোৱালীৰ বিবাহৰ বিলম্ব আছিলে, আৰু সেই বিবাহৰ বিলম্বখিনি পাৰ হৈছে আৰু তেখেতৰ বিবাহৰ দিন ধাৰ্য কৰা হৈছে বুলি মোক ফোনত যোগাযোগ কৰিছে, বা তেওঁলোকে আনন্দৰ খবৰটো মোক দিছে যে ছোৱালী বিবাহৰ দিন তেওঁলোকে ধাৰ্য কৰিব পাৰিলে। তেওঁলোকৰ গৃহত মই গৈছোঁ। তাৰপিছত তেওঁলোকো আমাৰ ঘৰলৈ আহি নামঘৰত চাকি বন্তি জ্বলাইছে। দেউতাও কিবা দুই এটা তেওঁলোকক নিয়ম কিবা কৰিব দিছিলে, সেইখিনিও তেওঁলোকে থলুৱা গাঁৱৰ নিয়মখিনি কৰিছে। তাৰপিছত মোক কৈছে যে দেউতাক খবৰটো দিব লাগে, আৰু বিবাহৰ কাৰণে মাতিবৰ কাৰণে তেওঁলোকে আমাৰ ঘৰলৈ চিঠি ছপাব দিছে। চিঠি ছপোৱা হ'লে আমাৰ ঘৰলৈ তেওঁলোকে বঙাইগাঁৱৰ পৰা আকৌ বিবাহলৈ বুলি নিমন্ত্ৰণ জনাবলৈ আহিব। গতিকে এইখিনি হৈছে খুব বেছি আনন্দৰ খবৰ। আৰু যেতিয়া এগৰাকী উপযুক্ত ঘৰত ছোৱালী থাকে, বিবাহত বিলম্ব হৈ গৈ থাকিলে মাক দেউতাকৰ বহুত বেছি চিন্তা হয়। যদিও কন্যাগৰাকী ইমানকৈ নাভাবে নিজৰ ঘৰখন এৰি যোৱা কথা, আৰু ময়ো সেই কথাটো ইমান নাভাবোঁ। কিছুমান লোকেতো মোক কয় যে ছোৱালী 24 বছৰ হৈ গ'ল, বিয়া হোৱা নাই।
এইটো কিবা কথা হ'ল নেকি আজিৰ দিনত 30 বছৰ নোহোৱালৈকে ছোৱালীয়ে নিজে বিয়া হ'বলৈ নিবিচাৰে নিজে উপযুক্ত হৈ কিবা এটা কৰ্ম সংস্থাপন কৰিব বিচাৰে যাতে ভৱিষ্যতে একো অসুবিধা নহয় গতিকে সেই ক্ষেত্ৰত মাক দেউতাকে বেছি প্ৰেছাৰ দিব নালাগে আচলতে যে 20 বছৰ 22 বছৰ 24 বছৰতে যে ছোৱালীজনী বিয়া হ'ব লাগে কিন্তু নিৰ্দিষ্ট এটা বয়স থাকে ছোৱালী বিবাহৰ ক্ষেত্ৰত সেই বয়সটো পাৰ হোৱাৰ লগে লগে মাক দেউতাকৰ চিন্তাটো বাঢ়ি যায় কেতিয়াবা নিজেও ছোৱালীজনীয়ে চিন্তা কৰিবলৈ সেইখিনি কথাও মোক জনায় গতিকে বিবাহৰ বিলম্ববোৰ দূৰ হোৱাৰ পিছত তেওঁলোকে জনাইছে ভাল লাগিছে আৰু বহুত এনেধৰণৰ ভাল ভাল খবৰ আছে যদিও মই অকণমান পাহৰি গৈছোঁ বহুত দিন হৈ গ'ল ভিডিঅ' ভালকৈ বনোৱা নাই কিন্তু মানে বেমাৰে পালে আৰু কি ক'ম আৰু বাৰু যি কি নহওক এতিয়া কথা হ'ল বিবাহৰ বাবে হওক চাকৰিৰ বাবে হওক আপুনি হনুমান চালিচা কেনেকৈ পঢ়িব এই যে মই ভাল ভাল খবৰবিলাক আপোনালোকক দিলোঁ এই খবৰটো চাই বহুজনৰ মনত প্ৰশ্ন এইটোৱে আহিব যে তেওঁলোকেনো কেনেকৈ পঢ়িছিলে তেওঁলোকেনো কেনেকৈ হনুমান চালিচা পাঠ কৰিছিলে তেওঁলোকেনো মোৰ সৈতে কেনেকৈ যোগাযোগ কৰিছিলে যে তেওঁৰহে চাকৰিটো হ'ল মোৰ এতিয়া হোৱা নাই বা তেখেতৰ ছোৱালীৰ বিবাহটো হৈ গ'ল আমাৰ ছোৱালীৰ বিবাহ কিয় হোৱা নাই মইতো তেখেতৰ ভিডিঅ' চাই আছোঁ নিয়মখিনিতো কৰিছোঁ এতিয়া মই আপোনালোকক কথাটো কওঁ যে যিগৰাকী প্ৰাৰ্থী তেওঁ নিজে নিজৰ বাবে যেতিয়া কৰিব খুব বেছি লাভদায়ক হয় বহুতে কয় যে মোৰ ল'ৰা ছোৱালীয়ে হনুমান চালিচা পাঠ কৰিবলৈ কেউ মনে নকৰে ল'ৰা ছোৱালীৰ কাৰণে মই কৰিলে হ'বনে নাই মাকে কৰে মাকে মোক ফোন কৰে হ'ব ল'ৰা ছোৱালীৰ কাৰণে আপুনিও কৰক কিন্তু ভক্তিভাৱটো নিজে অন্তৰত জন্মাই যেতিয়া প্ৰাৰ্থীগৰাকীয়ে নিজে ভগৱানৰ ওচৰত নিজৰ মনৰ কথাখিনি অৰ্পণ কৰি হনুমান চালিচাখন পাঠ কৰিবলৈ ল'ব সেয়া বিবাহৰ বাবেই হওক ৰোগ শোকৰ বাবেই হওক চাকৰিৰ বাবেই হওক বিভিন্ন ক্ষেত্ৰত কিন্তু বহুত বেছি ফল দিয়ে গতিকে হনুমান চালিচা কেনেকৈ পাঠ কৰিব এতিয়া আপোনাৰ ঘৰখনত যেনেকৈ হ'লেও এখন সৰু ডাঙৰ বুলি কথা নাই ঘৰখনত আপোনাৰ নিৰ্দিষ্ট স্থানত শুদ্ধ স্থানত এখন গোসাঁই থাপনা আপোনালোকৰ ঘৰখনত আছে য'ত আপোনালোকে প্ৰাৰ্থনা গায় য'ত আপোনালোকে সন্ধিয়া ৰাতিপুৱা ধূপ এডাল জ্বলায় সেইখনেই আপোনাৰ ঘৰখনৰ কাৰণে মন্দিৰ সেয়াই উপযুক্ত স্থান মই আপোনালোকক এইখিনিতে কওঁ যদি আপোনালোকে পাকঘৰত মাছ মাংস বনায় তেনেহ'লে পাকঘৰৰ পৰা গোসাঁই থাপনাখন আঁতৰাই দিব একেবাৰে পাকঘৰত গোসাঁই থাপনা নাৰাখিব এটা কথা হয় যে মা অন্নপূৰ্ণা বা লক্ষ্মী দেৱীক কেতিয়াবা আমি পাকঘৰত ৰখা বহু ঠাইত দেখা পোৱা যায় কিন্তু আপুনি যদি সম্পূৰ্ণ সাত্বিক আহাৰ গ্ৰহণ কৰে নিৰামিষ আহাৰ গ্ৰহণ কৰে তেতিয়া বেলেগ কথা কিন্তু আপুনি কাষতে মাছ মাংস বনাই থাকি গোসাঁই থাপনাখন আপুনি তাতে প্ৰস্তুত কৰিব নালাগে দ্বিতীয় কথা হ'ল খোৱাৰ মতো কেতিয়াও গোসাঁই থাপনা ৰাখিব নালাগে আপোনাৰ যি নিজৰ এটা উপযুক্ত স্থানত গোসাঁই থাপনাখন আছে তাতে আপুনি হনুমানজীৰ ফটো এখন ল'ব ইচ্ছা কৰিলে মূৰ্তি এভাগ আনিব কিন্তু মূৰ্তিৰ কথাখিনি কিছু সুকীয়া হয় গতিকে আপোনালোকে ফটো এখন আনিব আনি তেখেতক এখন ৰঙা কাপোৰ ধৰি ল'লোঁ মই এনেকৈ দেখাই দিছোঁ এয়া আপোনাৰ ধৰি লওক আপুনি সন্মুখ ভাগৰ পৰা চাব মই এখন মোৰ ধৰি লওক ইয়াতে এখন ৱাল আছে আৰু ইয়াতে গোসাঁই থাপনাখন আপুনি পাতিব কেনেকৈ পাতিব যে এইখন এখন ধৰি ল'লোঁ আপোনাৰ পীৰা এখন আনিলে এই পীৰাখনৰ ওপৰত এখন ৰঙা কাপোৰ দিব ৰঙা কাপোৰখন আপুনি পীৰাখন ঢাকিব পৰাকৈ আনিলেই হ'ল আনি আপুনি এই পীৰাখনৰ ওপৰতে হনুমানজীৰ যেনেকুৱা ধৰণৰ ফটো আপুনি আনিব বিচাৰে পঞ্চমুখীখন বাদ দি পঞ্চমুখীখন চাকৰি বা বিবাহ বা তেনেকুৱা ধৰণৰ ইমান সহজ সৰু সৰু কথাবিলাকত নানিলেও হ'ল এনেকৈ আপুনি তেখেতৰ ফটোখন ৰাখিব আপুনি সন্মুখত ধূপ ধূনা চাকি জ্বলাব আৰু যিখিনি মনৰ কথা আছে আপোনাৰ তেখেতক জনাই পাৰিলে প্ৰত্যেক দিনাই ধুনীয়াকৈ গা পা ধুই হনুমান চালিচাখন হাতযোৰ কৰি পুথিখন হাতত লৈ শ্ৰী গুৰু চৰণ সৰোজৰাজে নিজ মন মুকুৰ সুধাৰি ভৰণৌ ৰঘুবৰ বিমল যশু जो दायक फल चारी बुद्धिहीन तनु जानिके सुमिरो पवन कुमार बल बुद्धि विद्या देहु मोहि हरहु कलेश विकार এনেধৰণে আপুনি হনুমান চালিচাখন পাঠ কৰিব কণ্টিনিউ জয় হনুমান জ্ঞান গুণ সাগৰ জয় কপি চিটিহুন লোক উজাগৰৰ পৰা আৰম্ভ কৰি পৱন তনয় সংকট হৰণ মংগল মূৰ্তি ৰূপ ৰাম লক্ষণ সীতা সহিত হৃদয় বসহু সুৰভূপ ইয়ালৈকে আপুনি হনুমান চালিচাখন পাঠ কৰিব
লাষ্টত জয় শ্ৰীৰাম ক'ব প্ৰথমতে জয় শ্ৰীৰাম 3বাৰ কৈ শেষতো জয় শ্ৰীৰাম কৈ আপুনি সামৰিব এবাৰেই পাঠ কৰক প্ৰতিদিনে পাঠ আৰু শুদ্ধ অন্তৰৰ পৰা মনৰ কথাখিনি কৈ একদম স্পষ্টভাৱে যে মই এটা চাকৰিৰ প্ৰয়োজন হৈছে আপুনি বল বুদ্ধি বিদ্যা দিয়ক বা আপুনি সহায় কৰক তেওঁ আপোনাক নিশ্চিতভাৱে সহায় কৰিব বা বিবাহৰ বিলম্ব বা যিকোনো বিপদ আপদত তেওঁ আপোনাক সহায় কৰিবই গতিকে এই কথাখিনিক লৈ আপুনি কনফিউজন নাথাকিব যে তেওঁ কেনেবা পাঠ কৰিছিলে চাকৰি পালে মই পাঠ কৰাৰ এইটো একেবাৰে কথা নহয় আপুনি যেনেকৈ পাঠ কৰিলেও তেওঁ আপোনাক সহায় কৰিব কেৱল শুদ্ধ অন্তৰে খুব একান্ত ভক্তিৰে আপুনি পাঠ কৰক আপুনি পাৰিবই পাৰিব আৰু খুব পজিটিভ হৈ থাকক যে তেওঁ আপোনাক দিবই সংকল্প লৈ পাঠ কৰাৰ কথাটো বেলেগ সংকল্পৰ কথাখিনি আপুনি ভিডিঅ'বিলাকত পাব কেনেকৈ সংকল্প লয় সেইটো এটা বিশেষ পৰিস্থিতিত পৰিহে পাঠ কৰিব লাগে কিন্তু এনেই আপুনি মন গ'লে সংকল্প লৈ থাকিব নালাগে গতিকে তেনেধৰণে আপুনি পাঠ কৰক মই আশা কৰিছোঁ অহাবাৰ চাকৰিৰ লিষ্টত আপোনাৰ নামটো আহিব বা মই আশা কৰিছোঁ অহা ফাগুন মাহত হ'লেও অহা জেঠ মাহত হ'লেও বা অহা যিখিনি ভাল দিন আহি আছে ফাগুন চেয়ত যি আৰু বিবাহৰ দিনবিলাক আহে বিবাহৰ দিনৰ সময়ত আপোনাৰ বিবাহখন হৈ যাব গতিকে আশা কৰোঁ আপোনালোকে কথাখিনি ভালকৈ বুজি পাইছে মোৰ অলপ মানে এতিয়াও কথাখিনি কণ্টিনিউ কৈ থাকিলে কাহ আহি যায় বহুত লাহে লাহে চেষ্টা কৰি কৈ আছোঁ গতিকে আশা কৰিছোঁ আপোনালোকে বুজি পাইছে আৰু ইমানখিনি দিন মোৰ সৈতে আপোনালোকে সহযোগিতা কৰাৰ বাবে ইমানখিনি দিন আপোনালোকে মোক বুজি পোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ অহাকালিৰ পৰা নিমন্ত্ৰণবোৰ আৰম্ভ কৰিম গতিকে আশীৰ্বাদ কৰিব ভুল ভ্ৰান্তিবোৰ আঙুলিয়াই দিব আৰু সকলোৰে কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ ভালে থাকিব জয় শ্ৰীৰাম